গুণগুণৰ সৈতে গুণগুণালে অখিল গগৈয়ে। শাওনৰ পথাৰত বহাগৰ গান গায় অখিল গুণগুণৰ এয়া ব্যস্ততা ভৰা সময়, পথৰুৱা ব্যস্ততা। হাঁহে মাহে এসাঁজ খাই পথৰুৱা ব্যস্ততাত অখিল গগৈ। যি গুণগুণ কঠীয়াদৰা উচ্ছেদ কৰাৰ বাবেই জনপ্ৰিয় হৈ পৰিছে, সেই গুণগুণ চুতীয়াৰ ঘৰত ভৰি থৈ অখিল গগৈয়ে উচ্ছেদিতৰ পক্ষত থিয় দিয়াৰ কথা ক'লে। সকলোৰে মৰমৰ গুণগুণ, গুণগুণৰ বাইদেউ এইজনীহে গুণগুণ নহয়, এজনী হ'ল এইজনী, তোৰ নামটো কি? পথৰুৱা ব্যস্ততাত ভাগ লৈ ঘনে ঘনে ছ'চিয়েল মিডিয়াত লাইভো কৰিলে অখিল গগৈ। মুনিন চেতিয়াৰ আমাৰ তেখেতৰ নেমু বাগান আছিলে, এইকণত উচ্ছেদ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে। দুটা ঘৰ আছিলে, দুটা ঘৰ ভাঙি দিলে, এইটো এভিকশ্যন কৰিলে। মই নিজে বুজি নাপাওঁ যে এঘৰ অসমীয়া মানুহে ইয়াতে নেমুৰ বাগান খুলিছিলে আৰু গাড়ী হিচাপত নেমু লৈ গৈছিলে। চৰকাৰৰ কি মূৰৰ কামোৰণি হ'ল যে এই নেমুৰ বাগানখন তেওঁলোকে ভাঙিব লাগে। এয়া অখিল গগৈৰ ব্যস্ততা। অখিল গগৈৰ বিশ্বস্ত সহযোগী দুই এজনক লগত লৈ এনেকৈয়ে পথাৰত জাবৰ চাফা কৰাৰ পৰা ভুই ৰোৱালৈকে ব্যস্ত হৈ পৰিল অখিল গগৈ। মই বুজি নাপালোঁ যে যিটো ঠাই পৰি থকা মাটিত অসমৰ খিলঞ্জীয়া পৰিয়াল কেইটামানে তাত খেতি কৰি আছে, কোনোবা আহোম পৰিয়াল, কোনোবা খ্ৰীষ্টিয়ান পৰিয়াল আৰু কোনোবা একদম গৰীয়া পৰিয়াল। গৰীয়া, মই গৰীয়া বুলি শব্দটো এইকাৰণে কৈ দিছোঁ যে মানুহবিলাকে মানে বাংলাদেশী কৈ থাকে যে একদম পুৰণি গৰীয়া পৰিয়াল, তেনেকুৱা পৰিয়ালৰ ঘৰবিলাক ভাঙি দিছে আৰু উচ্ছেদ কৰি দিছে। মই ইয়াত আহিহে গম পালোঁ যে মুছলমান মানুহ বুলি যে যিটো হাল্লা হুলস্থুল লগাইছে তাৰ বেছিভাগেই গৰীয়া মানুহ। পথাৰৰ পৰাই দিছপুৰলৈ বুলি পোনাইছে অখিল গগৈয়ে। হুংকাৰ দিছে দিছপুৰৰ চৰকাৰক, প্ৰতিটো উচ্ছেদিত পৰিয়ালক ভূমি দিয়ক চৰকাৰে। যোৱা পৰহিৰ দিনা ইয়ালৈ অহাৰ আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এইখন গাঁৱৰ যিমান মানুহৰ মাটি গ'ল সম পৰিমাণৰ মাটি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই নিজে মেমৰেণ্ডাম দি আহিছোঁ। তেখেতে চিফ ছেক্ৰেটাৰীক জনাই দিছে, লিখিও দিছে, জনায়ো দিছে যে এই পৰিয়ালখিনিক মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে। দেখা যাওক, চৰকাৰৰ লগত লাগি আছোঁ। যদি সম্ভৱ হয় প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালৰ কাৰণে মাটি সম পৰিমাণৰ মাটি যাতে আদায় কৰি ল'ব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত আছে। এনেকৈয়ে হওঁ নহওঁকৈ গুণগুণ ৰাজনৈতিক হৈ পৰিছে। গুণগুণৰ কাষত থিয় দিয়ে অখিল গগৈয়ে চৰকাৰ প্ৰশাসনক হুংকাৰ দিছে। সাধাৰণ খাটি হোৱা মানুহৰ পক্ষত থিয় দিয়া বুলি কোৱা অখিল গগৈয়ে ভূয়সী প্ৰশংসা কৰিছে গুণগুণ আৰু গুণগুণৰ ভায়েকৰ, কাৰণ তেওঁলোকে স্বাৱলম্বী হোৱাৰ বাটত বাট বুলিছে। দুলুমণি আৰু গুণগুণৰ যে এই কণ্ঠটো শুনিলে, অসমীয়া জাতিৰ দপদপাই থকা কণ্ঠটো শুনিলে মই আহিহে গম পালোঁ কেলৈ সেইটো কণ্ঠ আছে সিহঁতৰ, বেলেগৰ যে নাই কেলৈ আছে সিহঁতৰ। এইকাৰণে যে সিহঁতি নিজে নিজৰ ওপৰত নিৰ্ভৰশীল। গুণগুণৰ পৰিয়ালে নিজে আপোনাৰ হেৰিয়াৰ ইণ্ডাষ্ট্ৰি খুলিছে, এণ্টাৰপ্ৰনিয়াৰ হয়, কলেজৰ টিচাৰে। গুণগুণ নিজে আকৌ হোম ছায়েন্সত BA স্নাতক ডিগ্ৰীধাৰী। গতিকে ইহঁতি কালৈ ভয় কৰিবলগীয়া নহয়, কোনেও কাকো খুৱাই থকা নাই ইয়াতে। সিহঁতি নিজে নিজক খুৱাইছে, নিজক কলেজৰ চাকৰি এৰি থৈ আহি নিজে ইয়াত ইণ্ডাষ্ট্ৰি খুলিছে, এণ্টাৰপ্ৰনিয়াৰ হয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটেই মানুহৰ ওপৰত যিটো উচ্ছেদৰ বুলডোজাৰ চলাই দিছে, মানুহক একদম অকল ঘৰ ভঙা নহয়, মানুহৰ মুখ চুখ মানে কণ্ঠ চণ্ঠ চব ভাঙি দিছে ন, কাৰো মুখত মাত মাতিবলৈ নিদিয়ে। তাৰ বিৰুদ্ধে ইহঁতি এটা প্ৰতিবাদৰ প্ৰতীক। কেমেৰা পাৰ্চন ৰূপমৰ সৈতে লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, DY 365।